10,000 টকা ইতিমধ্যে আমি এটা আমাৰ খুব ভাল খবৰ আমি হানুৱা বেগমৰ চিকিৎসাৰ কাৰণে আমি 10,000 টকা পাবলৈ সক্ষম হৈছোঁ এই সহায়টো কৰিছে আমেৰিকাত নিবাসী বৰ্তমান আমেৰিকাত তেখেত বসবাস কৰি আছে তেখেতৰ নাম হৈছে ইমৰান আহমেদ ডাঙৰীয়াই আমালৈ হানুৱা বেগমৰ চিকিৎসাৰ বাবে 10,000 টকা আগবঢ়াইছে ইয়াৰ আগৰ সময়ছোৱাত মই 3টাকৈ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ এই 3টা ভিডিঅ'ত মই স্পষ্ট ৰূপে তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ হানুৱা বেগমৰ ঘৰখন হানুৱা বেগমৰ ঘৰত যি এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে হানুৱা বেগমৰ পৰিয়ালটোৱে এক সংগ্ৰামী জীৱন কটাবলগীয়া হৈছে এই সংক্ৰান্তত মই 3টাকৈ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকে সেই 3টা ভিডিঅ' প্ৰত্যক্ষ কৰিব আপোনালোকে এই 3টা ভিডিঅ' চাব কেনেকৈ এখন ঘৰত এই ছাত্ৰীগৰাকীয়ে জীৱন কটাবলগীয়া হৈছে আৰু এটা তাতে উল্লেখযোগ্য কথা যে এই হানুৱা বেগমৰ এজন ভাতৃ মোৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব হানুৱা বেগমৰ এজন ভাতৃ 13 বছৰ হৈছে LP স্কুলত বৰ্তমান অধ্যয়নৰত হৈছে সিও বিশেষভাৱে সক্ষম গতিকে তেনেকুৱা এটা পৰিয়ালৰ প্ৰতি যি সহানুভূতি দেখুৱাইছে আমেৰিকাৰ নিবাসী লখিমপুৰৰ সুসন্তান লখিমপুৰৰ যুৱক ইমৰান আহমেদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমৰান আহমেদক হানুৱা বেগমৰ পৰিয়ালৰ তৰফৰ পৰা ইমৰান আহমেদ আৰু ইমৰান আহমেদৰ সমগ্ৰ পৰিয়ালবৰ্গক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আউটছাইড ক্লাছৰুম মই ভাস্কৰ গগৈ চাইনিং অফ ফৰ টুডে